হঠাৎ বন্ধ হৈ পৰিছে ফেচবুক আৰু ইনষ্টাগ্ৰাম। মেটাৰ যি আচলতে ফেচবুক আৰু ইনষ্টাগ্ৰাম আছে, আজি সন্ধিয়া প্ৰায় 8:30 বজাত ফেচবুক আৰু ইনষ্টাগ্ৰাম বন্ধ হৈ পৰাত আচলতে কোটি কোটি ফেচবুক ইউজাৰৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। আৰু বৰ্তমান আমি দেখুৱাই আছোঁ যে কিছু পূৰ্বে আচলতে মাৰ্ক জুকাৰবাৰ্গেও তেখেতে জনাইছে যে সকলো ঠিক হৈ যাব। এই ধৰণৰ আচলতে তেখেতে যি আচলতে তেওঁৰ টুইটাৰত তেখেতে টুইট কৰিছে। আৰু তাৰপিছতে আচলতে হাজাৰ হাজাৰ ফেচবুক একাউণ্ট বন্ধ হৈ পৰাত ফেচবুক ইউজাৰসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। আৰু যি বহু সংখ্যক আচলতে ফেচবুক ইউজাৰ আছে আৰু ইনষ্টাগ্ৰাম ইউজাৰ আছে, যিহেতু বহুত জনপ্ৰিয় সামাজিক মাধ্যমত এই দুটা আচলতে যি মাধ্যম আছে, এই মাধ্যম দুটা যিহেতু সকলোৱে ব্যৱহাৰ কৰে, সেইকাৰণে প্ৰায় 10 বজালৈকে প্ৰায় 1 ঘণ্টা ধৰি ফেচবুক একাউণ্ট বন্ধ হৈ থকাৰ কাৰণে আৰু নিজে নিজে লগ আউট হৈ গৈছে। আৰু বহুতে হয়তো ভাবিছিলে যে নিজৰ ফেচবুক একাউণ্ট হয়তো হেক হৈছে বা কি কাৰণে বন্ধ হৈ গৈছে এই সম্পৰ্কে বুজিব পৰা নাছিলে। কিন্তু মাৰ্ক জুকাৰবাৰ্গৰ টুইটত গম পাইছে যে কিবা এটা নিশ্চিতভাৱে ঘটিছে। আৰু সেইকাৰণে সকলোবিলাক আচলতে ফেচবুক একাউণ্টৰ লগতে ফেচবুক যিসমূহ আচলতে নিউজৰ পেজসমূহ আছে, সকলোবিলাক আচলতে বন্ধ হৈ পৰিছে। আৰু নিউজ পেজবিলাকো বন্ধ হৈ পৰিছে। আৰু ধুমুহাৰ সৃষ্টি হৈছে ফেচবুকত। আৰু 10 বজাৰ প্ৰায় পিছতে আচলতে আহিছে আৰু সকলোৱে ষ্টেটাছ দিয়া দেখিবলৈ পোৱা গৈছে যে ফেচবুক কাৰ বন্ধ হৈছিলে বা বিভিন্ন ধৰণৰ আচলতে ইয়াতে দেখিবলৈ পোৱা গৈছে যে ভূমিকম্পতকৈ তীব্ৰ জোকাৰণি অনুভূত হৈছে গোটেই বিশ্বত। আৰু ক'ব পৰা যায় যে ফেচবুক যিহেতু যথেষ্ট সমাদৃত জনপ্ৰিয়, আৰু সেইকাৰণে ফেচবুক 1 ঘণ্টা নহয় আচলতে 10 মিনিটৰ কাৰণে বন্ধ হৈ পৰিলেও এটা তীব্ৰ আলোড়নৰ সৃষ্টি হয়। ইয়াৰ পূৰ্ব আচলতে এনেকুৱা ধৰণৰ কাৰিকৰী বিজুতি ঘটা পৰিলক্ষিত হৈছিলে। দেখিবলৈ পোৱা গৈছিলে যে ফেচবুক ব্যৱহাৰকাৰীসকলৰ মাজত ফেচবুক একাউণ্ট তেওঁলোকৰ বন্ধ হৈ পৰিলে হাহাকাৰৰ সৃষ্টি হয়। যি ধৰণে আচলতে ভূমিকম্প আহিলেও হয়তো সেনেকুৱা ধৰণৰ হাহাকাৰৰ সৃষ্টি নহয়। এই ধৰণৰ আচলতে ইণ্টাৰনেটৰ জগতত যেতিয়া এই ধৰণৰ ফেচবুক বা ইনষ্টাগ্ৰামৰ যিসমূহ আচলতে মাধ্যম আছে, সামাজিক মাধ্যম ইমানেই জনপ্ৰিয় হৈ পৰিছে যে তেওঁলোকৰ যি ফেচবুক একাউণ্ট যি বন্ধ হৈ পৰাৰ কাৰণে বিভিন্নজনৰ মাজত আচলতে হাহাকাৰৰ সৃষ্টি হৈছিল। আৰু বিভিন্নজনে আচলতে তেওঁলোকে ষ্টেটাছ দিয়া দেখিবলৈ পোৱা গৈছে। প্ৰায় আমি ক'ব পাৰোঁ যে 1 ঘণ্টাতকৈ অলপ কিছু সময় বেছিকৈ ফেচবুক বন্ধ হৈ পৰিছিলে আৰু লগে লগে ইনষ্টাগ্ৰামো বন্ধ হৈ পৰিছিল। আৰু মেটাৰ যি আচলতে বিজনেছ পলিচি আছে তেওঁলোকৰ এই ধৰণৰ যি চলাই আছে, আৰু কোটি কোটি টকা আচলতে তেওঁলোকৰ ইয়াতে আদান প্ৰদান হয় ফেচবুকৰ জৰিয়তে। এখন বৃহৎ আচলতে অৰ্থনৈতিক বজাৰ জড়িত হৈ আছে ইয়াতে। সেইকাৰণে ফেচবুকৰ সৈতে যথেষ্ট সংখ্যক কথা ইয়াতেই জড়িত হৈ পৰে। আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে এই ধৰণৰ আচলতে হৈ গৈছিলে যে কি ধৰণে আচলতে লগ আউট হৈ গৈছিল, খুলিব পৰা নাছিলে ফেচবুক একাউণ্টসমূহ। আৰু বৰ্তমান প্ৰায় 10 বজাৰ পিছত আচলতে ফেচবুক একাউণ্টসমূহ অহাটো দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্নজনে এই কথাটো বিভিন্ন ধৰণে পৰ্যালোচনা কৰিছে যে মাৰ্ক জুকাৰবাৰ্গৰ যি আচলতে তেওঁৰ বিজনেছ পলিচি আছে, মেটালৈকে আহিছে যেতিয়া ফেচবুক আৰু ইনষ্টাগ্ৰাম আৰু বহুকেইটা আচলতে সামাজিক মাধ্যম আছে যিসমূহ আচলতে বৰ্তমান হেজাৰ নহয় আচলতে কোটি কোটি জনতাই ব্যৱহাৰ কৰে। আৰু এই ধৰণে আচলতে আজি যি 5 মাৰ্চ তাৰিখে নিশা 8:30 বজাৰ পিছত ফেচবুক বন্ধ হৈ পৰাৰ পিছত হাহাকাৰৰ সৃষ্টি হৈছিল ইণ্টাৰনেটৰ জগতত। বৰ্তমান 10 বজাৰ পিছত ফেচবুক একাউণ্টসমূহ ঠিক হৈছে আৰু সকলোৱে ফেচবুক একাউণ্টত লগ ইন কৰিব পাৰিছে আৰু কোনো ধৰণৰ চিন্তাৰ বিষয় নাই বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু সকলোৱে বৰ্তমান ফেচবুক ব্যৱহাৰ কৰিব পাৰিছে, ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিব পাৰিছে।